নমস্কাৰ নিউজ নাওৰ ষ্টুডিঅ'ত মই শ্ৰীমন্ত মাধৱ বৰুৱা চাওয়াহক কি আছে আজি আমাৰ সংবাদ লায়ন্স ক্লাব দিছৈ ভেলীৰ বৰ্ষপূৰ্তি উদযাপন নিউজ নাওৰ এক ৰিপৰ্ট লায়ন্স ক্লাব যোৰহাট দিছৈ ভেলীৰ বৰ্ষপূৰ্তি উদযাপন লায়ন্স ক্লাব যোৰহাট দিছৈ ভেলীয়ে 21তম বৰ্ষপূৰ্তি যোৱা 3 জানুৱাৰী তাৰিখে দিনজোৰা কাৰ্যসূচীৰে উদযাপন কৰে দিনৰ 11:30 বজাত বৰুৱা চাৰিআলিৰ পৰা গীতাৰ্থী পইণ্টলৈকে এলানি পথ সুৰক্ষা সজাগতা শিবিৰৰ আয়োজন কৰে উক্ত শিবিৰৰ শুভাৰম্ভ কৰে ডিষ্ট্ৰিক্ট 322ৰ ডিষ্ট্ৰিক্ট গভৰ্ণৰ তথা প্ৰখ্যাত অস্থিৰোগ বিশেষজ্ঞ লায়ন ডক্টৰ শান্তনু লহকৰে বিগত 2005 চনৰ পৰাই দিছৈ ভেলী লায়ন্স ক্লাবে পথ সুৰক্ষা সজাগতাৰে জনসাধাৰণৰ মাজত সজাগতা সৃষ্টিৰে সেৱা আগবঢ়াই অহাৰ শলাগ লয় সন্ধিয়া 7 বজাত অনুষ্ঠিত সভাত সভাপতিত্ব কৰে ক্লাবৰ সভাপতি লায়ন অঞ্জন চলিহাই মুখ্য অতিথি ৰূপে ডিষ্ট্ৰিক্ট গভৰ্ণৰ লায়ন ডক্টৰ শান্তনু লহকৰে অংশগ্ৰহণ কৰা সভাত দেৰগাঁৱৰ বালিজানত পথ দুৰ্ঘটনাত নিহতসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই শোক প্ৰস্তাৱ আৰু ইনোভোকেশ্যন পাঠ কৰে লায়ন সংগীত হাজৰিকাই সম্পাদকীয় প্ৰতিবেদন পাঠ কৰে লায়ন পংকজ্যোতি বৰুৱাই মুখ্য অতিথি হিচাপে লায়ন ডক্টৰ শান্তনু লহকৰে লায়নে জিমৰ নীতি আদৰ্শৰ ওপৰত এক সাৱলীল বক্তব্য প্ৰদান কৰাৰ লগতে সকলো সদস্যকে লায়ন্স পিন পিন্ধাই বহু কেইগৰাকী জ্যেষ্ঠ নাগৰিকৰ উপৰিও যোৰহাট মাল্টিপল লায়ন্স ক্লাব যোৰহাট চিটি ক্লাবৰ বিষয়ববীয়া উপস্থিত থকা সভাত শলাগৰ শৰাই আগবঢ়াই সম্পাদক পংকজ্যোতি বৰুৱাই ৰাষ্ট্ৰীয় সংগীতেৰে সামৰণি পৰা সভাত শিশু শিল্পী অভিষেক বৰুৱাক কিবৰ্ডত পুৰণি গীতৰ মূৰ্ছনাই সকলোকে আপ্লুত কৰি তোলে বুলি ক্লাবৰ জনসম্পৰ্কীয় বিষয়া লায়ন জয়প্ৰকাশ বৰুৱাই জানিবলৈ দিয়ে যোৰহাটৰ পৰা উৎপল দাসৰ ৰিপৰ্ট নিউজ নাও 24/7